বৰ্তমান সময়ত যুৱ উশৃংখলতা বৃদ্ধি পাইছে। একাংশ ছাত্ৰৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে। শেহতীয়াকৈ চিপাঝাৰৰ পাছতেই কালিৰ দিনটোত যোৰহাটত তেনে ঘটনা সংঘটিত হ'ল। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতেই জ্যেষ্ঠ ছাত্ৰই প্ৰহাৰ কৰিলে কনিষ্ঠ ছাত্ৰক। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰ। আৰু এই সঘনাই এনেধৰণৰ ঘটনা কিয় বৃদ্ধি পাইছে? একাংশই বিদ্যালয়লৈ চুৰি লৈ যাবলৈ কুণ্ঠাবোধ নকৰা হৈছে। এই সন্দৰ্ভত মই কিছু কথা পাতিম। মোৰ লগত বৰ্তমান উপস্থিত আছে মনোৰোগ বিশেষজ্ঞ। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো বৰ্তমান সময়ত কিয় যুৱকসকলৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে, বিশেষজ্ঞসকলে কি কয় মই সেই বিষয়ে জানিম। প্ৰথমে স্বাগতম জনাইছো ND24লৈ। ধন্যবাদ। বৰ্তমান সময়ত দেখা গৈছে যুৱ উশৃংখলতা, অপৰাধ প্ৰৱণতাটো বৃদ্ধি পাইছে যুৱ চামৰ মাজত। এই সন্দৰ্ভত আপুনি এজন মনোৰোগ বিশেষজ্ঞ হিচাপে কি কয়? প্ৰকৃততে অপৰাধ প্ৰৱণতা যে আজি আছে সেই কথাটো নহয়। আজি হাজাৰ হাজাৰ বছৰ আগতে অপৰাধ প্ৰৱণতা আছিলে, বা যুৱ চামৰ মাজত এই অপৰাধ প্ৰৱণতা হওক বা উশৃংখলতা হওক বেছিকৈ দেখা পোৱা গৈছিলে। আজিৰ পৰা কমেও ২৫০০ বছৰ আগতে এৰিষ্টটলে কৈ গৈছিল যে সেই সময়ত যুৱকসকল উশৃংখল। সেই সময়ত তেওঁলোকে গাহৰিৰ দৰে খায়, তেওঁলোকে অভিভাৱকক নামানে, বা তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীৰ কথা নুশুনে। গতিকে এইটো নহয় যে কেৱল এতিয়াহে এই ধৰণৰ পৰিঘটনা আমি দেখিবলৈ পাইছো, কিন্তু ঘটনাটো হৈছে যে এতিয়াৰ বৰ্তমানৰ পৰিস্থিতিত সেই কাৰকবিলাক বা কাৰণবিলাক বা পৰিৱেশবিলাক হয়তো বেলেগ। আমি যিবিলাক সমস্যা আগতে দেখা নাছিলো, এতিয়া হয়তো আমি দেখিছো। যিবিলাক পৰিৱেশত ল'ৰা ছোৱালী ডাঙৰ হৈছিল আগতে, এতিয়া সেই পৰিৱেশ সলনি হৈছে। গতিকে যথেষ্ট অপৰাধ প্ৰৱণতামূলক ঘটনা আমাৰ চকুত বেছিকৈ দেখিবলৈ পাইছো। লগতে আজিকালি মিডিয়াৰ যুগতে হওক বা প্ৰিণ্ট বা ডিজিটেল মিডিয়াৰ যুগতে হওক, আমি ঘটনাবিলাক সকলোৰে মনত শিপাই পৰিছে যে কিন্তু এইটো নহয় যে অকল অপৰাধ প্ৰৱণতা প্ৰতিদিনে আমাৰ সমাজত ঘটি গৈছে বা ঘটিবলৈ ধৰিছে। কিন্তু ইয়াৰ বহুখিনি কাৰক বা কাৰণ আছে, আৰু সেইখিনি কাৰক বা কাৰণ আমি প্ৰত্যেকজনে ফঁহিয়াই চাব লাগিব। আমাৰ নিজৰ ঘৰত, পাৰিবাৰিক, নিজৰ সমাজত বা অন্যান্য শৈক্ষিক ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত সকলোবিলাকৰ এটা সংমিশ্ৰিত প্ৰভাৱ হয়তো এই অপৰাধ প্ৰৱণতাৰ লগত জড়িত। হয়, দুটা কথা। এটা হৈছে অপৰাধমূলক কামৰ ক্ষেত্ৰত মানসিক ৰোগীসকল কিছু ক্ষেত্ৰত মানসিক ৰোগীৰ ক্ষেত্ৰত সেই প্ৰাধান্য বা প্ৰাদুৰ্ভাৱ দেখা যায়। কিন্তু এইটো নহয় যে অপৰাধ কৰা সকলোৱে মানসিক ৰোগী। এতিয়া আমি এটা ধাৰণ কৰি লওঁ যে যদি এটা জঘন্য নৃশংস এটা আমি হত্যাকাণ্ড দেখো বা তেনেকুৱা ধৰণৰ এটা অপৰাধ দেখো, আমি ভাবো যে সেই মানুহজন কিবা মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত নেকি। কিন্তু প্ৰকৃততে দেখা গৈ যায় যে সৰহসংখ্যক এই ধৰণৰ অপৰাধ কৰা লোক মানসিক ৰোগৰ আক্ৰান্ত নহয়হে। তেওঁলোক সুস্থ মগজুৰে, শীতল মগজুৰে কেতিয়াবা তেনেকুৱা অপৰাধ কৰে, বা অপৰাধৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে। কিন্তু কিছু ক্ষেত্ৰত দেখা পোৱা যায় যে এই ধৰণৰ কিবা নহয় কিবা এটা মানসিক চাপত থকা লোকৰ, বা যদি মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত লোকৰ এই ধৰণৰ কিবা এটা অপৰাধমূলক কাম বা কাম কৰাত তেওঁলোকে বেছি তেওঁলোকৰ পৰিঘটনা তেওঁলোকৰ দেখা পোৱা যায়। এতিয়া মানসিক ৰোগৰ ক্ষেত্ৰত কেতিয়াবা আমি জানো যে যাৰ পাৰ্চনেলিটি ডিছঅৰ্ডাৰ আছে, এণ্টি ছ'চিয়েল পাৰ্চনেলিটি ডিছঅৰ্ডাৰ বুলি কয়, বা তেওঁৰ অসামাজিক কাম কাজত তেওঁৰ সঘনাই জড়িত হৈ থাকে সেইসকল লোক। সৰুৰে পৰা কিবা নহয় কিবা এটা তেওঁ সমাজ বিৰোধী বা আইন বিৰোধী বা নৈতিকতা বিৰোধী কিবা এটা কাম কৰিবলৈ তেওঁলোক কুণ্ঠাবোধ নকৰে, আৰু বাৰে বাৰে তাৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষা পোৱাৰ পিছতো, শাস্তি পোৱাৰ পিছতো পুনৰাই কৰে। সেই ধৰণৰ লোকৰ ক্ষেত্ৰত আমি এই ধৰণৰ অপৰাধ প্ৰৱণতা আমি দেখিবলৈ পাওঁ। আৰু লগতে কিছু ক্ষেত্ৰত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে ৰোগীয়ে বা আক্ৰোশমূলকভাৱে কেতিয়াবা আক্ৰমণ কৰি কেতিয়াবা হয়তো কাৰোবাক আঘাত কৰে। সেই চাইকোচিছ বা চিজফ্ৰেনিয়া ৰোগৰ ক্ষেত্ৰত সেইটো দেখা যায়। কিন্তু তেওঁলোকে অপৰাধ কৰো বুলি নহয়, হয়তো অসুখৰ কাৰণে, অসুখৰ লক্ষণ হিচাপে তেওঁলোক বেছি আতংকিত কৰিব পাৰে বেলেগক, বা আতংকৰ সৃষ্টি কৰিব পাৰে। আৰু লগতে মানসিক ৰোগ নহলেও কেতিয়াবা দেখা পোৱা যায় যে আজি এই সমাজ ব্যৱস্থাত মই অলৰেডি কৈ গৈছো যে আমাৰ সামাজিক মাধ্যমত বা ডিজিটেল যুগত দেখা পোৱা যায় যে মোবাইলৰ অপব্যৱহাৰ বা কুব্যৱহাৰৰ কাৰণে আমি কেতিয়াবা সহজলভ্য হৈ পৰে যিকোনো বস্তু, লাগিলে সেয়া আমাৰ অপৰাধীজনৰ কাৰণে দৰকাৰী হোৱা কিবা অস্ত্ৰ শস্ত্ৰই হওক, বা অন্যান্য কেনেকে আমি কি কৰিব পাৰো তাৰ নীতিয়ে হওক। গতিকে বিভিন্ন বস্তু বা আনে কৰিছে, একো তেওঁলোকৰ শাস্তি হোৱা নাই,
চ' বা সহজভাৱে পইচা অৰ্জনৰ আহিলা হিচাপে আমি বিভিন্ন ধৰণৰ অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ আৰু কি হয় বহু ক্ষেত্ৰত অপৰাধ বুলিয়েই নহয় অসামাজিক কাৰ্যকলাপৰ কাৰণে আমি সমাজখনেও মই অকণমান দায়ী বুলি ক'ম কাৰণ আমি সামাজিক ব্যৱস্থাটো অকণমান যেন শিথিল হৈ পৰিছে এতিয়া এজন শিক্ষকে এজন ছাত্ৰক টানকৈ ক'ব নোৱাৰা হৈছে ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীক টানকৈ ক'ব নোৱাৰা হৈছে আমি অলপ আত্মকেন্দ্ৰিক হৈ পৰিছোঁ বহু ক্ষেত্ৰত আৰু কি হয় আনে কৰিছে মোৰ ঘৰত নাই মই সেইকাৰণে আমি নিমাত হৈ আছোঁ আমি পেপাৰ পঢ়িবলৈ এৰিছোঁ হয়তো আমি এই ধৰণৰ নৈতিকতামূলক শিক্ষাবিলাক দিবলৈ এৰিছোঁ সেইখিনি কাৰণে হয়তো অলপকৈ হ'লেও অকণমান সমাজ ব্যৱস্থাটো সলনি হৈছে অলপকৈ হ'লেও ল'ৰা ছোৱালীয়ে অপৰাধ কৰিব পৰা মনটো যে এটা স্বাভাৱিক মনলৈ যেন পৰিৱৰ্তিত হৈছে তেনেকুৱা লাগে হয় চুৰিলৈ বিদ্যালয়ত যায় হয়তো বহুত আগতেও আছিলে কেতিয়াবা তেওঁলোকে আক্ৰমণমূলক বা প্ৰতিশোধমূলক মানে সেই তেনেকুৱা ব্যৱস্থাৰ কাৰণে তেওঁলোকে লৈ যায় কিন্তু কথাটো যেতিয়া যে চুৰিলৈ গ'লেও শিক্ষকে হয়তো টানকৈ ক'বলৈ দিগদাৰী পাইছে কাৰণ কি ঠিক শিক্ষকে যদি আক্ৰমণ কৰে সেই ধৰণে সেইকাৰণে মেইনলি অভিভাৱকৰ ইয়াত এটা ডাঙৰ এটা ৰোল থাকিব যে আমি যদি সেই ধৰণৰ ল'ৰা ছোৱালীক কি কৰিছে কি নকৰিছে মোবাইলতে কি চাইছে কি নাচাইছে কাৰ লগত ফুৰিছে সংগ কেনেকুৱা এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে সন্ধিয়া দেৰিকৈ অহাটো আজিকালি এটা স্বাভাৱিক প্ৰক্ৰিয়াৰ নিচিনা হৈ পৰিছে ল'ৰা 7টা বজাতে সোমায় সেইটো নহয় আগৰ দিনত হয়তো প্ৰাৰ্থনা কৰাৰ সময়ত আমি ল'ৰা ছোৱালীক ওচৰত বিচাৰিছিলোঁ বা স্কুল বা হোষ্টেলবিলাকতো আমি দেখিছিলোঁ যে খুব ষ্ট্ৰিক্ট ডিচিপ্লিন আছিলে সেইখিনি অকণমান কমিছে গতিকে ঠিক কোৱাৰ দৰে যে আমি এটা অপৰাধ কৰিবলৈ আমি অলপ সহজভাৱে ল'ব পৰা হৈছোঁ আৰু মই ভাবোঁ যে বহু ক্ষেত্ৰত আমাৰ নৈতিকতাৰ অভাৱ পৰিছে আমি কেতিয়াবা মেণ্টেল হেল্থতকৈও মৰেল হেল্থত বেছি গুৰুত্ব দিব লগা হৈ পৰে এই ক্ষেত্ৰত যে নৈতিকভাৱে আমি সৰুৰ পৰা আমি ল'ৰা ছোৱালীক সেইধৰণে শিকাব লাগিব বা আমি স্কুল পৰ্যায়তে হওক যৌন শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ড্ৰাগিয়াল বস্তুৰ সেৱনৰ ক্ষেত্ৰতে হওক আমি তেওঁলোকক সঠিক শিক্ষা যদি আমি দিব নোৱাৰোঁ সৰুতে হয়তো ডাঙৰ হ'লে তেওঁলোকে আৰু এই ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ কৰিবলৈ হয়তো কুণ্ঠাবোধ নকৰিব সাৱধানতা মই ভাবোঁ আজি এই আমাৰ ডিজিটেল যুগত চবতকৈ সাৱধান হ'ব লাগে মোবাইলৰ ব্যৱহাৰটো লৈ যে আমি কেনেকৈ ব্যৱহাৰ কৰিম ক'ত ব্যৱহাৰ কৰিম কিমানখিনি সময় ব্যৱহাৰ কৰিম গতিকে মই ভাবোঁ যে প্ৰত্যেক স্কুল বা কলেজতে মোবাইল ব্যৱহাৰৰ এটা নিয়মীয়া পাঠদান থকা উচিত লগতে শিক্ষকসকলকো কি ধৰণে ছাত্ৰ ছাত্ৰীক আজিৰ দিনত তেওঁলোকে নৈতিকতাৰ কি ধৰণে পাঠ তেওঁলোকে আওৰাব পাৰে পঢ়াব পাৰে তাৰ ক্ষেত্ৰত নতুনকৈ আকৌ শিক্ষণ বা প্ৰশিক্ষণ দিয়া উচিত লগতে অভিভাৱকসকলকো মাতি নি সময়ে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এই ধৰণৰ কাৰ্যকলাপ কৰিলে কি ধৰণে ব্যৱহাৰ কৰা উচিত কি ধৰণে তেওঁলোকক ঘৰত শাসন বা অনুশাসন মৰম কৰা উচিত সেইখিনিৰ ক্ষেত্ৰত পুনৰাই আমি ভাবি চিন্তি চোৱাৰ প্ৰয়োজনীয়তাবোধ এতিয়া হয়তো দৰকাৰ হৈ পৰিছে হয় এয়া আছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ দীপজ্যোতি বৰা আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিলে আৰু অভিভাৱকসকলক উদ্দেশ্যিও কেইবাটাও তেওঁ পৰামৰ্শ আগবঢ়ালে বৰ্তমান সময়ত এটা কথাই ক'ব পাৰি যে পূৰ্বে যিটো আছিল চেকনিৰ আগত বিদ্যা সেইটো বৰ্তমান সময়ত নাইকিয়া হৈ পৰিছে এক প্ৰকাৰে কঠোৰ হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বিদ্যালয়ৰ কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰী কঠোৰ হ'ব নোৱাৰে তাৰে ফলশ্ৰুতিত হয়তো এনেধৰণৰ অপৰাধ প্ৰৱণতা একাংশ ছাত্ৰৰ মনত বৃদ্ধি পাইছে আৰু বাৰে বাৰে এনেধৰণৰ কিছু নঘটিবলগীয়া ঘটনা এখন বিদ্যালয়ৰ পাছত আনখন বিদ্যালয়ত সংঘটিত হৈছে কঠোৰ শিক্ষক শিক্ষয়িত্ৰী হ'ব লাগিব বুলিও এতিয়া উল্লেখ কৰিব বিচাৰে মনোৰোগ বিশেষজ্ঞসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা